Welcome to Impact Career Tutorials. আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো ডাইসৰ এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন। এই কোৱেশ্চনটো সলভ কৰিবলৈ হলে আপোনালোকে জানিব লাগিব জেনাৰেল ডাইস কি হয় আৰু ষ্টেণ্ডাৰ্ড ডাইস কি হয়। জেনাৰেল ডাইস হৈছে বন্ধু-বান্ধৱীসকল ইয়াৰ এডজেসেন্ট সাইড কেইটা যদি আপোনালোকে যোগ কৰিলে যদি আপোনালোকৰ আনসাৰটো 7 ওলাই তেতিয়া হ'ব বন্ধু-বান্ধৱীসকল ই এটা জেনাৰেল ডাইস যেনে 6+1 আৰু নেক্সটটো হৈছে বন্ধু-বান্ধৱীসকল ষ্টেণ্ডাৰ্ড ডাইস। আমি ষ্টেণ্ডাৰ্ড ডাইস জানিবলৈ হলে বন্ধু-বান্ধৱীসকল জানিব লাগিব ইয়াৰ যি কেইটা অপোজিট সাইড দিয়া আছে সেই অপোজিট সাইড কেইটা যদি আমাৰ যোগ কৰিলে 7 ওলাই তেতিয়া আমাৰ বন্ধু-বান্ধৱীসকল ই হ'ব এটা ষ্টেণ্ডাৰ্ড ডাইস যেনে 3+4 5+2 6+1 6 ৰ অপোজিট 1 হ'ব 3 ৰ অপোজিট 4 হ'ব 5 ৰ অপোজিট 2 হ'ব আৰু সেইদৰে আমাৰ কোৱেশ্চনটো হৈছে বন্ধু-বান্ধৱীসকল ই এটা ষ্টেণ্ডাৰ্ড ডাইসৰ কোৱেশ্চন গতিকে আনসাৰটো হ'ব 4 ৰ অপোজিট 3 ঠিক আছে আমাৰ চেনেলটো চাবৰ কাৰণে আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ।